বহুতৰে মুখত ডাৰ্ক স্পট পিগমেণ্টেশ্যন নাইবা মেলেজমাৰ দৰে সমস্যা থাকে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ফিক্স ডেৰ্মা স্কাৰ ফিক্স প্লাছ ক্ৰীমৰ এটা সম্পূৰ্ণ ৰিভিউ। এই ক্ৰীমটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ইয়াৰ গুণাগুণ কি আৰু মোৰ অভিজ্ঞতা কেনেকুৱা আছিল, এই সকলোবোৰ আজি মই এই ভিডিঅ'টিৰ জৰিয়তে জনাম। এই ক্ৰীমটো বিশেষকৈ হাইপাৰ পিগমেণ্টেশ্যন আৰু ক'লা দাগ দূৰ কৰিবলৈ তৈয়াৰ কৰা হৈছে। ইয়াত থকা মূল উপাদানসমূহ হ'ল কজিক এচিড, যিয়ে ক'লা দাগ কমায়, লগতে আছে ভিটামিন চি, যিয়ে ছালখন উজ্জ্বল কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানেনে? এইটো হৈছে চৰ্মৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষিত। এই ক্ৰীমটো ব্যৱহাৰ কৰিলে ইয়াৰ লাভালাভসমূহ হৈছে পুৰণি মুখৰ ক'লা দাগ আৰু শালমনৰ দাগবোৰ পাতল কৰে। যিসকলৰ মেলেজমা বা বলিৰেখাৰ সমস্যা আছে তেওঁলোকৰ বাবে ই অতি ফলদায়ক হ'ব। আৰু এই ক্ৰীমটো ছালৰ লগত অতি সহজে মিলি যায়। ক্ৰীমটো মুখত লগোৱাৰ আগতে প্ৰথমে মুখখন ভালকৈ ফেচ ৱাছেৰে ধুই ল'ব লাগিব। তাৰ পিছত যিবোৰ ঠাইত ক'লা দাগ আছে সেই ঠাইত পাতলকৈ লগাব। ৰাতি শোৱাৰ আগত লগালে আৰু বেছি ভাল। আৰু এটা কথা মনত ৰাখিব, ক্ৰীমটো যদি দিনত লগায় তেনেহ'লে ছানস্ক্ৰীন লগোৱাটো বাধ্যতামূলক, নহ'লে দাগবোৰ আকৌ ঘূৰি আহিব পাৰে। যিকোনো স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট এটা কৰি ল'ব লাগে। আৰু এই ক্ৰীমটো আপোনালোকে এদিন বা দুদিন লগালেই আপোনালোকৰ মুখৰ ক'লা দাগসমূহ নোহোৱা হৈ নাযায়। আপোনালোকে এটা ভাল ৰিজাল্ট পাবলৈ হ'লে কণ্টিনিউ এমাহমান ধৈৰ্য সহকাৰে এই ক্ৰীমটো আপোনালোকে লগাব লাগিব। তেতিয়া আপোনালোকৰ মুখৰ যিকোনো ক'লা দাগে নোহোৱা হ'ব। আৰু মই এই ক্ৰীমটো কণ্টিনিউ 2 মাহ ব্যৱহাৰ কৰিছোঁ আৰু মই ভাল ৰিজাল্ট পাইছোঁ। তাৰপিছত মই আকৌ এটা নতুনকৈ মই অনলাইন আনিছোঁ। আপোনালোকে অফলাইনো ফাৰ্মাচীত পাই যাব, নহ'লে অনলাইনো আনিব পাৰে। অনলাইন আনিলে অলপ কম পইচাতে পাব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে কৈ দিছোঁ, এই ক্ৰীমটোৰ দাম মাত্ৰ 350 টকা। আৰু যদি আপোনালোকে অনলাইন অৰ্ডাৰ কৰে তেতিয়াহ'লে অলপ ডিছকাউণ্ট পাব, ইয়াতকৈ আৰু কম দামতে পাব। চ' গাইজ, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ এই ক্ৰীমটোৰ বিষয়ে কিবা জানিব লগা আছে নাইবা সুধিব লগা আছে তেনেহ'লে কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। নেক্সট আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ লগ পাম। ধন্যবাদ।